লাল গণেশৰ পৰা গুৱাহাটী গড়বান্ডা ৰোডলৈকে এখন উৰণীয়া হেতু 376.11 376.11 কোটি টকা বয়েৰে নিৰ্মাণ কৰিবলগীয়া এই উৰণীয়া হেতুৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়া হয় আৰু আপোনালোকক জনাবলৈ পাই সুখী যে অহাকালি ৰাতিপুৱা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই উৰণীয়া হেতুৰ শিলান্যাস কৰিব বা কাম আৰম্ভ কৰিব। লাল গণেশ মাৰ্কেট অন গুৱাহাটী গড়বান্ডা ৰোড এই গোটেই ইয়াত কেইবাটাও ৰাস্তা বা এই গোটেই যিটো চাইকেল ফেক্টৰীৰ ওচৰত এই লাল গণেশৰ গোটেই বৃহৎ এৰিয়াটো আছে এই এৰিয়াৰ যান জঁটৰ সমস্যা আপোনালোকে দেখিয়ে আছিলে। এই উৰণীয়া হেতুৱে এই বৃহত্তৰ অঞ্চলৰ এটা ডাঙৰ সকাহ দিব। অহা 3 তাৰিখে সন্ধিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈকে আহিব আৰু তেখেতে অসমলৈ আহি অহা 4 তাৰিখে আগবেলাৰ ভাগত অসমত বহুকেইটা নতুন কামৰ শিলান্যাস আৰু শুভ আৰম্ভণি কৰিব। গতিকে অসমৰ কাৰণে অত্যন্ত আনন্দৰ দিন যে অসমত 11,000 কোটিতকৈ অধিক টকাৰ বহুকেইটা নতুন প্ৰকল্পৰ শিলান্যাস আৰু শুভাৰম্ভণি হ'ব। তেখেতে এই শিলান্যাস কাৰ্যসূচীত অসমৰ ভেটেনেৰী ফিল্ডত তেখেতে এই কাৰ্যসূচী তাৰ পৰা কৰি তাত ৰাজহুৱা সম্বোধন বা ৰাইজক সম্বোধন কৰিব।